বঙাইগাঁৱৰ এখন বিশেষ গাঁও অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ নামেৰে নামাকৰণ কৰা হৈছে এই গাঁওখন পূব পাকিস্তান গঠনৰ সময়ত নিৰ্যাতনৰ বলি হোৱা একাংশ লোক আহিছিল অসমলৈ ভাৰত ভূটান সীমান্তৰ চিৰাঙৰ মানসৰ সমীপত 10,000 বিঘা ভূমিত 1954 চনতে এই লোকসকলক আশ্ৰয় ল'বলৈ দিছিল সেই সময়ৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে কিন্তু আজি পৰ্যন্ত সমস্যাৰ শেষ নহল বিষ্ণুপুৰ গাঁৱৰ এই সকল আবাসীৰ সম্প্ৰতি বন্যহস্তীৰ সন্ত্ৰাসত দিগবিদিক হেৰুৱাইছে গাঁওবাসীয়ে হাতী মানুহৰ সংঘাতৰ ফলত বিপৰ্যস্ত হৈ পৰিছে বিষ্ণুপুৰৰ জনজীৱন আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক হিমন্ত চৌধুৰীৰ এখন প্ৰতিবেদন চাওক মই এই মুহূৰ্তত আছো বৰ্তমানৰ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ এক বিশেষ অঞ্চলত আৰু মোৰ সৈতে আছে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক বসন্ত কুমাৰ বৰ্মন মই তেওঁৰ ঘৰত যি স্থানত মই এই মুহূৰ্তত আছো তেওঁৰ ভেটি মাটিত মই আছো কিন্তু অতীত তেওঁলোকৰ যথেষ্ট আছে সেই অতি ভয়াবহ অতীত আৰু যি স্থানত মই এই মুহূৰ্তত আছো বৰ তেওঁলোকৰ যে ইতিহাস অতি দীঘলীয়া এই স্থানত তেনে নহয় 1954 চনত তেওঁলোকে থিতাপি লৈছিল এই স্থানত তেওঁৰ জন্ম হৈছিল 1956 চনত অৱসৰপ্ৰাপ্ত এইগৰাকী শিক্ষকে তেওঁৰ অভিজ্ঞতা তেওঁৰ জন্মৰ কাহিনী তেওঁৰ জন্মৰ পূৰ্বৰ যি কাহিনী তেওঁৰ পিতৃ মাতৃয়ে যি ধৰণে কৈছে তেওঁৰ সৈতে মই বাৰ্তালাপ কৰিম এই মুহূৰ্তত আপোনালোকৰ পিতৃ মাতৃ বাংলাদেশৰ পৰা আহিছিল আজিৰ বাংলাদেশ সেই সময়ত নিৰ্যাতনৰ বলি হৈ আহিছিল আপোনাক কেনে ধৰণে কৈছিল ধৰক কেনে ধৰণৰ নিৰ্যাতন পাইছিল তেওঁলোক যদি সেই সময়ত দেশ ত্যাগ কৰি নাহিলেতেন হয়তো মুছলমানৰ হাতত তেওঁলোকৰ গল কটা গলহেঁতেন তেনেকুৱা ধৰণৰ ভয়াবহ পৰিস্থিতি আহি প্ৰথমতেতো ইয়াততো অহা নাছিল আহি তেতিয়া দেউতাকে কোৱা মতে টাংগাইল টু বৰপেটা ৰুট ৰেলগাড়ী চলিছিল পেছেঞ্জাৰ ট্ৰেইন 5 টকা ভাড়া আছিল 5 টকা ভাড়াত টাংগাইল টু বৰপেটা ৰুট নামিছে টাংগাইলত ৰেলত উঠিছে আৰু আহি নামিছে বৰপেটা ৰুটত ট্ৰেইন ভাড়া আছিল 5 টকা আহি তাৰপিছত বৰপেটা ৰুটৰ উত্তৰে এই যে আমাৰ কাষ্টৰে গোবৰ্ধনাৰ আৰু অলপ উত্তৰে প্ৰায় 2-3 কিলোমিটাৰ উত্তৰে তাতে মানে চিনা জানা মানুহ আছিল তেওঁলোকৰ ঘৰতে থিতাপি লৈ আছিল আৰু দিন হাজিৰা কাম কৰি আৰু দিন মজুৰি কৰি তেনেকুৱা কৰি জীৱন প্ৰৱৰ্তন কৰিছিল আপোনাৰ জন্ম 1956 চনত আৰু ইয়াত আপোনালোকে থিতাপি ল'লে 1954 চনত আগতে বোধহয় হ'ব দৰাচলতে এই গাঁওখনেই নতুন 1954 চনত প্ৰায় 1954 চন সেই সময়তে স্থাপিত হোৱা এই গাঁওখনৰ নাম হৈছে বিষ্ণুপুৰ গাঁও আৰু এই 2 নং দৈলংঝাৰ বিষ্ণুপুৰ এইভাবেই বিষ্ণুপুৰ বুলি মই উল্লেখ কৰিছো সেই সময়ৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে স্থাপন কৰা এই গাঁও যিসকলে নিৰ্যাতনৰ বলি হৈ বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰিছিল বিভিন্ন স্থানত থিতাপি লৈছিল তেওঁলোকে প্ৰায় 10,000 বিঘা ভূমি ভাৰত ভূটান সীমান্তৰ এই অঞ্চল চৰণীয়া পথাৰ আছিল এই চৰণীয়া পথাৰত থিতাপি লৈছিল তেওঁলোকক থিতাপি দিছিলে সেই সময়ৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে আৰু সেই বিষ্ণুৰাম মেধিৰ নামেৰেই গাঁওখনৰ নাম বিষ্ণুপুৰ হ'ল 1 নং 2 নং 3 নং বিষ্ণুপুৰ আদি হ'ল আৰু আজিৰ দিনটোতো তেওঁৰ যি ভয়াবহ তেওঁলোকৰ যি অতীত সেই অতীতৰ কথা সোঁৱৰি আজিৰ দিনটোতো তেওঁ ৰোমন্থন কৰে তেওঁৰ পিতৃ মাতৃয়ে যি নিৰ্যাতন লাভ কৰিছিলে বাংলাদেশত সেই কথা তেওঁ অনুকিয়াব বিচাৰে মই আপোনাৰ পৰা আন এটা কথা জানিবলৈ যত্ন কৰিম সেই সময়ত আপোনালোকৰ কোনোবা আত্মীয়ৰ কিবা হানি বিঘিনি হৈছিলে নেকি সেই সময়ত তাতে এই বাংলাদেশত ভাৰত স্বাধীন হোৱাৰ পাছত এতিয়া দেউতাকৰ পৰা ইমান মানে হেৰি কৰি সোধাও নাই আৰু কোৱাও নাই কিবা মানে যিকেইটা আছিল মানে তাতে একেলগে হেৰি যিটো গাঁৱত প্ৰায়বিলাক মানুহে আহিছে তেনেকুৱা মাৰামাৰি কাটাকাটিৰ ভাগত পৰা নাছিল আৰু সৌভাগ্যবশতঃ পৰা নাই আজিৰ দিনটোত ইয়াত আপুনি 1956 চনত আপোনাৰ জন্ম এতিয়া আপুনি অৱসৰ ল'লে বিদ্যালয়ৰ পৰা তাৰপিছত আজিৰ সময়লৈকে আপুনি কেনে সমস্যাৰ সন্মুখীন হৈছে ইয়াত কিবা সমস্যা আছে নেকি ইয়াতে প্ৰধান সমস্যা এতিয়া আমাৰ যিটো সমস্যা ৰাজনৈতিক তেনেকুৱা সমস্যাৰ যদিও সন্মুখীন হৈছে এইটো প্ৰভাৱ
সিমান বেছি গুৰুতৰ নহয় কিন্তু বৰ্তমানৰ যিটো সমস্যা হৈছে এইটো হৈছে আমাৰ খেতি বাতি কৰি চলাৰ সমস্যাটো অভাৱ অনটন কিহৰ কাৰণে এই যে খেতি বাতি কৰিব নোৱাৰো হাতীৰ তণ্ডৱ হাতীৰ যি খেতি কৰা হয় সেই খেতিয়ে নষ্ট কৰে আলু খেতি কৰিলে আলু খেতি নষ্ট কৰে কি কয় যি কোনো খেতি ধৰক এই ধেমচি কৰিলে ধেমচি খায় সৰিয়হটো নাখায় অৰহৰ কৰিলে অৰহৰ খায় মানে সব খেতি হেৰি কৰে হাতী ইমান তণ্ডৱ আমাৰ এই ঘৰটো ভাঙিছেতো এইফালে তিনিটা হেৰি তিন জেগাত মানে মাথাৰে ধাক্কা মাৰাত তিনিটা এতিয়াও আছে চেক কৰিলে ধৰিব পাৰিব তিন জেগাত ভাঙি দিছে এটা খুঁটা ভাঙি দিছে ঘৰটো সকলো অতীত তেওঁলোকে পাহৰি যায় বাংলাদেশৰ পৰা তেওঁলোক আহিছিলে আজিৰ বাংলাদেশৰ পৰা তেওঁলোক আহিছিলে ভাৰত স্বাধীন হোৱাৰ পিছত কিন্তু সেই অতীতটো এতিয়া হিমন্ত চৌধুৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো